নমস্কাৰ বন্ধুসকল, আমি আজি আটাল পুখুৰীত উপস্থিত আছো। আটাল পুখুৰীত বিশেষ এটা অনুষ্ঠান, আজি এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। উজনি অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক ইয়াত সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াত উপস্থিত আছে আমাৰ চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ লগতে আটাল পুখুৰী প্ৰতিষ্ঠাপক অৰুণ পুখুৰী সাঁতোৰ চৰাইদেউ জিলা সাঁতোৰ সম্পাদক মই সূত্ৰধৰ সাঁতোৰ সন্থাৰ সম্পাদক সাঁতোৰ সন্থাৰ নামটো আপোনাৰ জানিব উত্তম গগৈ। উত্তম গগৈ। আচ্ছা, চৰাইদেউ জিলা জিলাৰ সভাপতি। আপুনি সূত্ৰধৰ সাঁতোৰ সন্থাৰ আপুনি সভাপতি, আপুনি ধৰ্ম বৰগোহাঁই, আপুনি প্ৰতিষ্ঠাপক। মই প্ৰতিষ্ঠাপক চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ সভাপতি, বৰ্তমান সভাপতি। ধন্যবাদ ধন্যবাদ। চিনি পালো। আপুনি মই চৰাইদেউ জিলাৰ সাংগঠনিক সম্পাদক, চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ অনিল চাংমাই। ভাল লাগিল আপোনালোকৰ যিটো এটা মহান প্ৰচেষ্টা, দ্বিতীয় বাৰ্ষিক মানে উজনি অসম ভিত্তিত হয়। গতিকে আপোনালোকে যিটো সাঁতোৰ বিগত বৰ্ষত যিটো প্ৰথমবাৰ পাতিলে সফলতা লাভ কৰিলে, দ্বিতীয় বৰ্ষত আপোনালোকে প্ৰস্তুতি কি কেনেকৈ চলাইছে? ধন্যবাদ আপোনালোক আটাইলৈকে। অতি সুন্দৰ এটা আয়োজন আমি ইয়াতে কৰিবলৈ চেষ্টা কৰিছোঁ। চৰাইদেউ জিলা সাঁতোৰ সন্থা আৰু সূত্ৰধৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ আটাল পুখুৰী, আমি দুয়োটা অনুষ্ঠানে আচলতে অসম ছুইমিং এছ'চিয়েশ্যনৰ সহযোগত তেওঁলোকৰ দিহা পৰামৰ্শ অনুযায়ী আমি আন্তঃ ক্লাব 4খন জিলাত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ, এই 4খন জিলাৰ আন্তঃ ক্লাব সাঁতোৰ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। 2 শতাধিক অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু ব্যাপক ৰাজ্যৰ সমাৱেশ হৈছে। তপন কুমাৰ গগৈ ডাঙৰীয়া, তুলসী নেওগ, যদু নেওগ প্ৰমুখে, বাণী চাংমাই প্ৰমুখে, আমাৰ চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি প্ৰশান্ত ফুকন, এনেকৈ বিভিন্নজন, অসম সাঁতোৰ সন্থাৰ সম্পাদক চন্দন ফুকন, উপসভাপতি যদু গগৈকে আদি কৰি বিভিন্ন গুৱাহাটীৰ পৰা আমাৰ বহু কেইজনমান ব্যক্তি আহিছে সাঁতোৰৰ লগত জড়িত। গতিকে আমি ৰাইজৰ এটা সফল সহযোগিতা পাইছোঁ, ভাল লাগিছে। আৰু আপোনালোক যিসকল সাংবাদিক বন্ধুসকল আহিছে, তেখেতসকলৰ যি সহযোগিতা কৰিছে তাৰ কাৰণে আপোনালোকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিম যে আমাৰ এই দিনটোৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী সুন্দৰভাৱে সমাপন হ'ব আৰু আমি কণ প্ৰতিভা, আমাৰ গাঁৱলীয়া অঞ্চলত সোমাই থকা কণ প্ৰতিভাসমূহক আমি উলিয়াই অনাৰ কাৰণে আচলতে এই প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি চেষ্টা কৰিছোঁ। আমি সফল হৈছোঁ। ৰাজশ্ৰী বৰগোহাঁই গ'ল্ড মেডেলিষ্ট, নেশ্যনেল গ'ল্ড মেডেলিষ্ট, আপোনাৰ গ'ল্ড মেডেলিষ্ট, নেশ্যনেল গ'ল্ড মেডেলিষ্ট, তেনেকৈ আমাৰ বহুকেইজন প্ৰায় 12জন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ অৰ্থাৎ দেশজুৰি ক্ষেত্ৰত খেলুৱৈক আমি এই আটাল পুখুৰীৰ পৰাই আমি তৈয়াৰ কৰিছোঁ। এটাৰ ভৱিষ্যত আছে আমাৰ গাঁও অঞ্চলৰ জগতৰ, বিশেষকৈ জলক্ৰীড়াত আমাৰ ল'ৰাবিলাকৰ সফলতা সঁচাকৈ উল্লেখনীয়। এই ক্ষেত্ৰত যদি অভিভাৱকসকলক অকণমান গুৰুত্ব দিয়ে, নিশ্চিতভাৱে এই ক্ৰীড়াই এটা বিশেষ মৰ্যাদা লাভ কৰিব পাৰিছে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাক সামান্য দুৰ্ঘটনাত যিটো পতিত হৈ পেলাই মৃত্যুমুখত পৰে, তাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি অৰ্জন নকৰিলে তেওঁলোকে জীৱন ৰক্ষাৰ বাবে যিটো মহামন্ত্ৰ, সেই মহামন্ত্ৰ লাভ কৰিব বুলি আমি বিশ্বাস কৰোঁ। দ্বিতীয়বাৰ ইয়াতে আন্তঃক্লাব আয়োজন যিটো আছিল প্ৰথম প্ৰতিযোগিতা, আমি ইয়াৰ প্ৰায় 12 বছৰ আগতে পাতিছোঁ। উদ্বোধন কৰিছিল, নিশ্চয় ইন্দ্ৰজিৎ গগৈ আহিছিল। আমাৰ তেনেধৰণৰ আচলতে বিখ্যাত ব্যক্তি হ'লে আচলতে আহিলে আমাৰ অনুপ্ৰেৰণা, আমাক পৰামৰ্শ দিছে। আজিও তেওঁলোক আমাৰ লগত আছে। গতিকে আমি আটাইসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাবুল গগৈ আমাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক, তেখেত পৰ্যায়ত তেখেতে প্ৰশিক্ষণ প্ৰদান কৰে। আৰু তেখেতো আহিছে। আমাৰ বহু প্ৰদান কৰিলে যিহক প্ৰশিক্ষণৰ জৰিয়তে আচলতে ৰাজশ্ৰী বৰগোহাঁই, দিশা গগৈ, আমাৰ আৰু বহু কেইজন খেলুৱৈকে ইয়াৰ পৰা আমি কৈছোঁ। গতিকে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আমি আশা কৰিম যে ৰাইজে আমাৰ সহযোগিতা। ধন্যবাদ। জানিব পাৰিলে চৰাইদেউ জিলা যিটো সাঁতোৰ মঞ্চ আৰম্ভ হৈছে। এতিয়া 4খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী নাজানো। আমি 2008 চনৰ পৰাই আটাল পুখুৰী আমি এটা বছৰ আৰম্ভ কৰিছিলোঁ। দিন আমি এই অনুষ্ঠানটো চলাই খেলুৱৈ আমি নিৰ্মাণ কৰিছোঁ। আমাৰ 12 চনত ৰাজশ্ৰী বৰগোহাঁই, তাৰপিছত দিশা গগৈ, মৌচম গগৈকে আদি কৰি খেলুৱৈ আমাৰ পৰা আমাৰ
বাইদেউক আমি আৰু যাতে ভৱিষ্যত উলিয়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি এই ভাগি অনুষ্ঠান চাৰিখন ডিষ্ট্ৰিক্টৰ মাজত খেলটো অনুষ্ঠিত হৈ গ'ল আৰু আজি কষ্ট হৈছে আমাৰ এনেকুৱা টকা হাতো প্ৰতিযোগিতা আৰম্ভ যথেষ্ট কষ্ট কৰি মেলি সকলোৱে লগ লাগি আমি আৰম্ভ কৰিছোঁ আৰু সফল সমাপ্তি হ'ব বুলি আমি ধন্যবাদ জনাইছোঁ। আপোনাক ধন্যবাদ। এতিয়া আপোনাৰ পৰা লাষ্ট শব্দ বিচাৰিম যে আপোনাৰ আপোনাৰ জীৱন ৰক্ষা কৌশল হিচাপে পৰিগণিত হৈছে হয় নাই? আপুনি যদি সাঁতুৰিব পাৰে ডাঙৰ বানপানী হওক অন্যান্য নৈ পাৰ হ'বলৈ যাওঁতে কিবা এটা দুৰ্ঘটনাত আপুনি বাচি যাব পাৰে, আপুনি ধৰি লওক ধাজত গৈ ডুব গ'লেও আপুনি বাচি যাব পাৰে। গতিকে তেনেকুৱা এটা কলা সকলোৱে শিকাটো উচিত হয় নাই বাৰু? আপুনি পুৰস্কাৰ পাবলৈ বুলি নহয়, জীৱন ৰক্ষাৰ এটা কলা আপুনি কি হিচাপে আপুনি মই ছ'চাইটিৰ মই সকলোৱে আচলতে সাঁতোৰটো জানিব লাগে। এতিয়া বানপানী আপোনালোকে দেখিছে যে যদিও দিল্লী পঞ্জাৱ আদি যি বানপানী হৈছে আমাৰ সমাজত যদি পঢ়িবলৈ যায় ইয়াৰ পৰা আমি আটাইতকৈ কেইবাহাজাৰ বিভিন্ন ঠাইত তেওঁলোকে পঢ়া শুনা কৰিছে হেৰি কৰিছে, কিন্তু য'তেই পানী যেনেকুৱা পানী নহওক লাগে আমি জানো যে ইয়াত যিসকলে প্ৰশিক্ষণ কৰি গৈছে তেওঁলোকে যিকোনো পৰিস্থিতিত তেওঁলোকে আত্মৰক্ষা কৰিব আৰু তেওঁলোকে সকলোৱে খেলিবলৈ নগ'লেও কেৱলৰ যিটো এটা নিৰাপত্তা আটাইতকৈ পানীৰ লগত যিটো মানে সমস্থান যিটো কৰিবলৈ আমি জানো আৰু বিশেষকৈ প্ৰকৃতিগত কৰি গতিকে অন্তত দিনত আৰু ইতিমধ্যে আমি ধাৰাবাহিকভাৱে 2009 চনৰ পৰা ইয়াত আৰম্ভ কৰিছোঁ আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী প্ৰতি বছৰ হয় আৰু খেল পাতিবৰ কাৰণে বৰ সাহস লয় এইকাৰণেই যে বহুত কষ্ট হয় কাৰণ গোটেই আমাৰ আন্তঃগাঁথনি নাই ধৰণৰ কষ্ট কৰি আমি যাবলগীয়া আছে। গতিকে মই এই আহোম ৰজাৰ আহোম পুখুৰীত আছো প্ৰতিযোগিতা আছে দ্বিতীয় বাৰ্ষিক এতিয়া উজনি সমিতিত প্ৰতিযোগিতা বিভিন্ন স্তৰৰ বিভিন্ন বয়সৰ খেলুৱৈসকলে ল'ৰা ছোৱালীসকলে খেলত অংশগ্ৰহণ কৰিছে, তেওঁলোকক বঁটা বাহন দিয়া হ'ব। আমি দেখুৱাব বিচাৰিছো এখন পুৰস্কাৰবিলাক ৰেডি কৰি থৈছে, চব চাই দেখুৱাওক এইবিলাক ব্যস্ত আছে আৰু এইফালে প্ৰায় বিদিন নোপোৱা ইমান ৰাইজ ব্যস্ত মানে এখন ছাৰ এখন মেলা সদৃশ পৰিৱেশ আপোনালোকে দেখুৱাওক। এইফালে এইটো মেলা সদৃশ পৰিৱেশ এটা সাঁতোৰ চাবলৈ আহিছে, সাঁতোৰত অংশগ্ৰহণ কৰিবলৈ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, আমাৰ তিনিচুকীয়াৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, মানে উজনি অসম ভিত্তিত সাঁতোৰ প্ৰতিযোগিতা। গতিকে এতিয়া ইয়াৰ পিছতে মোৰ So would you like to give a short description about the swimming competition today here? Yes, give a short description. Now my camera. So once again, good afternoon, my dear viewers. So right now we are in the swimming competition held at Atal Pukri in Charaideo district. So let's go there. this competition is organized by the Swimming Authority and participants from Dibrugarh, Tinsukia, Sibsagar, Charaideo district Dibrugarh also are present here. So this is the platform, or this is the swimming pool, so to say, where okay, one demo. we can see students here. They are from Dimo, so most probably they should be six. Most probably the six. Yeah. This is from Dimo. Yes, children come for the competition. Yes, and this is, so to say, 50 meters dive. The guides, you can see the guide. Yes. So participants with their own guide. Yes, and just about to dive. So they're diving up as soon as we still need seconds. These small kids, you can jump out, you can see them from boys also. Good swimmers. He's a good swimmer. Yes. The future of all life. Yes. So the medal doesn't matter, but what Yes. matters is their That is skill. It's to share with them. For own self. When you fall in disaster, it's like a private situation. Swimming is an important part of life. Yes. Yes. It's an international game. Or Yes. yes. This skill is important not to get a prize. Yes. And to save your life also. You can, that's they're jumping in. These small kids, huh? This is demo. Okay. What would they like to see? Yeah, they are doing quite well. They have dived and they're doing quite well. Yes, and they need support also. Not a subject. They need Even even the guides are supporting them.
It is a historic adult pokeri. Yes, yes. So this is from adult pokeri swimming. It's a historic. Yes, yes. Okay, then I will show you. Competition is continuing, and we can see a lot of expectation being. Yes, they are accompanying the parents and like especially the mothers supporting children. Applicant is more excited for the children's good performance. They are supporting well. Yeah, this is so to say extraordinary. Yes, very normal. Yeah. Yes, so everything is done normally. So we are with their swimming dress, and they're just awaiting for the enrollment to be called. Yes. So according to the group, according to the we call school and do the good performance. Yes. Today we are the expected swim competition. Yes. And we are really anyway, the question is right side. So wind up. Thank you so much, sir. Thank you so much, sir. Please, once more, 2 and 5 seconds like this. Thank you so much. This is from the adult pokeri, historic adult pokeri. So in completion, second year. Thank you so much. Please take. I love you.